অতি জৰুৰী কামত যদি কোনোবাই লগ পাবৰ কাৰণে নামটো কয়, যাৰ নামটো ক'ব তেওঁ উঠি যাব। আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায়, আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ? আপুনি বুজিব লাগিব মোতকৈ মোৰ নামটোহে ডাঙৰ। মোৰ নামটো ক'লে যদি মই উঠি যাওঁ, এইটো যদি সঁচা কথা হয়, ভগৱন্তৰ নাম লোৱা ঘৰখনলৈ ভগৱন্ত আহিবনে নাহিব? সেই সঁচা কথাটো উপলব্ধি কৰিব লাগিব। আজি ভাগৱত শুনি দেই, যিখন ঘৰত আইগৰাকীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰু ঈশ্বৰ উপাসনা কৰি ল'ৰা ছোৱালীকেইটাক লৈ প্ৰাৰ্থনা কৰিব, সেইখন ঘৰত আইগৰাকীটো নিজে উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব বুলি কৈছে। ঋগ্বেদে কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ বোৱাৰী বা জীয়াৰী, শাহু বা শহুৰ, পিতৃ বা মাতৃ, যিখন ঘৰত ঈশ্বৰ উপাসনা পুৱা গধূলি কৰিব, তেওঁ উদ্ধাৰ হ'বই আৰু সেই ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত আইগৰাকীয়ে টিভি চাই থাকিব, গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰি থাকিব, সেইখন ঘৰৰ অৱস্থা কি হ'ব? মহাভাৰতত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। যিখন ঘৰৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত গুৰুত্ব নিদিয়ে, সেইখন ঘৰ গুচি বাঁহতল হৈ যাব। অৰ্থাৎ এগৰাকী আয়ে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰি দিব পাৰে। যাৰ কাৰণে গুৰুজনৰ দিনত ৰাধিকা সতীয়ে এই সতীত্ব গুণৰ প্ৰতিভাৰ কথা কৈ অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ উদাহৰণ দি থৈ গৈছে। ৰাধিকা সতীয়ে সৌ সিদিনা গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাতসে উঠিয়া কৰোঁ গৃহ কৰ্মগণ, অবাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গা পা ধুই ঈশ্বৰ উপাসনা কৰি মই ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা 3টা কাটি এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পানী টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানীৰ কবলত পৰি থকা ৰাইজ উদ্ধাৰ হৈ গ'ল। গতিকে আজিও সেইখন বৰদোৱাত শান্তিজান হিচাপে চিহ্নিত হৈ আছে। এগৰাকী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ পৰিয়ালটো, আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? মাত্ৰ ইয়াৰ পৰা উদাহৰণবিলাক ল'ব লাগিব। মহিয়সী নাৰীসকলৰ নিদৰ্শনেৰে আমাৰ মানে গীতাত কৈছে যে মূৰ গৃহে পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন, গৃহক লেপনতে মিতি কাৰো ৰেণু যত, সেহি কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠক।